নমস্কাৰ বান্ধৱসকল, কাকতি ক্ৰিয়েশ্যন চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি শ্ৰীকৃষ্ণৰ মাথাত ময়ূৰ পাখি পিন্ধা বিষয়ে ক'বলৈ লৈছো। আমি সকলোৱে শ্ৰীকৃষ্ণৰ মাথাত ময়ূৰ পাখি পিন্ধি থকা কথাটো জানো। পিছে শ্ৰীকৃষ্ণই মাথাত ময়ূৰ পাখি কিয় পিন্ধিছিল? কৃষ্ণই মাথাত ময়ূৰ পাখি পিন্ধাৰ কাৰণ কি আছিল? শ্ৰীকৃষ্ণই মাথাত ময়ূৰ পাখি পিন্ধা এই ৰহস্যৰ বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে অৱশ্যে চাব আৰু আগলৈও এনেধৰণৰ অন্য পৌৰাণিক কাহিনীৰ ভিডিঅ' পাই থাকিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহকচোন এতিয়া আমাৰ কথা আৰম্ভ কৰোঁ। শ্ৰীকৃষ্ণ ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে আমি সকলোৱে কম বেছি পৰিমাণে জানো। গতিকে শ্ৰীকৃষ্ণৰ বিষয়ে অধিক ক'বলৈ নিশ্চয় প্ৰয়োজন নাই। গতিকে আমি মূল কথা আৰম্ভ কৰোঁ। কথা অনুসৰি ভগৱান বিষ্ণুৰ অৱতাৰ ৰাম পত্নী সীতা আৰু ভাতৃ লক্ষ্মণৰ সহিতে বনবাসলৈ গৈছিল। বনৰ মাজত ঘূৰি ফুৰা সময়তে এদিন সীতাৰ পিয়াহ লাগিল। ৰামে পানীৰ সন্ধানত ইফালে সিফালে চালে, কিন্তু দূৰ দূৰণিলৈকে কেৱল হাবি জংঘলৰ বাহিৰে ক'তো পানী দেখিবলৈ পোৱা নাযায়। তেতিয়া ৰামে প্ৰকৃতি দেৱীৰ প্ৰতি প্ৰাৰ্থনা জনাই ক'লে, হে প্ৰকৃতি মাতা, দেৱী সীতাৰ পিয়াহ লগাৰ বাবে মই পানীৰ সন্ধানত ওলাইছো। গতিকে যি স্থানত পানী আছে মোক সেই স্থানৰ সন্ধান দিয়া। তেনেতে এটা ময়ূৰ চৰাই আহি ৰামক ক'লে, হে ৰাম, অলপ দূৰতে এটা জলাশয় আছে। মই তালৈ পথ দেখুৱাই উৰি যাম। তুমি মোৰ পাছে পাছে আহি থাকিবা। কিন্তু ৰাস্তাত অলপ খেলি মেলি হ'ব পাৰে, কিয়নো মই উৰি যাম আৰু তুমি খোজকাঢ়ি যাবা। সেয়েহে খেলি মেলি নহ'বৰ বাবে ৰাস্তাত মোৰ এখন এখন পাখি এৰি থৈ যাম। মোক কেনেবাকৈ দেখা নাপালেও মোৰ পাখিবোৰৰ সহায়ত তুমি জলাশয়টোলৈকে যাব পাৰিবা। এনেদৰে কৈ ময়ূৰ চৰাইটো উৰি যাব ধৰিলে আৰু ৰাম পাছে পাছে আগবাঢ়ি গ'ল। ময়ূৰ চৰাইটোৱে উৰি যাওঁতে ৰাস্তাত নিজৰ পাখি এখন এখন এৰি থৈ যাব ধৰিলে আৰু ৰামে সেই পাখিবোৰ চাই চাই আগবাঢ়ি যাব ধৰিলে। ইয়াতে এটা কথা হৈছে যে এটা নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট ঋতুত ময়ূৰ চৰাইৰ পাখি সৰি যায় আৰু নতুন পাখি ওলায়। কিন্তু জোৰ কৰি যদি ময়ূৰ চৰাইৰ পাখি এৰুৱাই দিয়া হয়, তেন্তে সেই চৰাইটোৰ মৃত্যু হ'ব পাৰে। আৰু এই ময়ূৰ চৰাইটোৰো সেই অৱস্থাই হ'ল। চৰাইটো গৈ জলাশয় পোৱালৈ তাৰ অৱস্থা সংকটজনক হৈ পৰিল। ময়ূৰ চৰাইটোৰ পাছে পাছে গৈ ৰাম জলাশয়ৰ পাৰত উপস্থিত হ'ল। চৰাইটোৰ সংকটজনক অৱস্থা দেখি ৰাম চৰাইটোৰ ওচৰ চাপি গ'ল। ৰামক ওচৰত দেখা পাই ময়ূৰ চৰাইটোৱে ক'লে, হে প্ৰভু, মোৰ অন্তিম প্ৰণাম গ্ৰহণ কৰা। আজি মোৰ জীৱন ধন্য হৈ গ'ল। প্ৰভুৰ সেৱাত আজি মই প্ৰাণত্যাগ কৰিবলৈ লৈছো। ময়ূৰ চৰাইটোৰ কথা শুনি ৰামে ক'লে, হে ময়ূৰ পক্ষী, মোৰ বাবে এনেদৰে প্ৰাণত্যাগ কৰি তুমি মোক ঋণী কৰি দিলা। এইটো জনমত মই তোমাৰ এই ঋণ পৰিশোধ কৰিব নোৱাৰিম। মই তোমাক কথা দিলো, তোমাৰ এই ঋণ মই অহা জনমত নিশ্চয় পৰিশোধ কৰিম। অহা জনমত তোমাৰ এই ঋণ মই মোৰ মাথাত ধাৰণ কৰিম। এনেদৰে ৰামৰ সেৱা কৰি ময়ূৰ চৰাইটোৰ মৃত্যু হ'ল। তাৰ পাছত দ্বাপৰ যুগত ভগৱান বিষ্ণুৱে শ্ৰীকৃষ্ণ ৰূপে অৱতাৰ ধাৰণ কৰিছিল আৰু ৰাম অৱতাৰৰ যি ঋণ লাভ কৰিছিল, কৃষ্ণ অৱতাৰত মাথাত ময়ূৰ পাখি ধাৰণ কৰি সেই ঋণ পৰিশোধ কৰিছিল। এনেদৰে ৰাম অৱতাৰৰ সময়ত ময়ূৰ চৰাইটোক দিয়া বচন
কৃষ্ণ অৱতাৰত পূৰ্ণ কৰিছিল। সেই বচন পালন কৰিবৰ বাবেই কৃষ্ণই মাথাত ময়ূৰ পাখি ধাৰণ কৰিছিল। মাথাত ময়ূৰ পাখি পিন্ধা কাৰণে কৃষ্ণৰ ৰূপ অধিক মনোমোহা হৈ পৰিছিল। বান্ধৱসকল, এয়াই হৈছে কৃষ্ণই মাথাত ময়ূৰ পাখি ধাৰণ কৰাৰ ৰহস্য কথা। আজিৰ কথা কেনে লাগিল অনুগ্ৰহ কৰি কমেণ্টত জনাব। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।